সেউজ ধৰণী ধুনীয়া দিম উপহাৰ এই পৃথিৱীত সকলো জীৱৰে সমান অধিকাৰ এই শীৰ্ষক শ্লোগানেৰে অনুষ্ঠিত প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ ২২ সংখ্যক অভিৱৰ্তনত কবি প্ৰণৱ কুমাৰ বৰ্মনক সভাপতি মনোনীত কাৰ্যকৰী সভাপতি হিতেশ শৰ্মা সম্পাদক ধীৰাজ পাটৰ অভিৱৰ্তনৰ পতাকা উত্তোলন কৰে শিক্ষাবিদ ভৱেন পাটৰে শ্বহীদ তৰ্পণ কৰে জয়ন্তী পাটৰে বন্তি প্ৰজ্বলন কৰে অজিত কুমাৰ ৰায় মৰিগাঁৱৰ গোনামৰাত কলংপাৰত মুখ্য কাৰ্যালয় উদ্বোধন কৰে এই অভিৱৰ্তনতে ৯৭ জনীয়া কেন্দ্ৰীয় সমিতি গঠন কৰাৰ লগতে ১৫খন জিলা সমিতি গঠন কৰা হয় হাড়গিল্লা সংৰক্ষণৰ বাবে পুনৰ কলংপাৰত ৮০ জোপা শিমলু আৰু কদমৰ পুলি ৰোপণ কৰে প্ৰণৱ কুমাৰ বৰ্মন ডক্টৰ উৎপল চৌধুৰী ৰাজুমণি মহন্ত পৰমানন্দ ডেকা দীপজ্যোতি লহকৰ সনত আদিত্য মহন্ত ডক্টৰ ভোলানাথ ভকতকে ধৰি ৮০ গৰাকী ব্যক্তিয়ে মুকলি সভাত সভাপতিত্ব কৰে কবি প্ৰণৱ কুমাৰ বৰ্মনে যাদৱ পায়েঙৰ জন্মদিনটো অৰণ্য দিন হিচাপে সমগ্ৰ অসমতে পালন কৰা হ'ব বুলি ঘোষণা কৰে সন্ধিয়া জ্যোতিষা মহন্তই আঁত ধৰা কবিতা আৰু গীতৰ অনুষ্ঠানত অৰ্ধ শতাধিক কবি শিল্পীয়ে অংশ লয় হাতী মানুহ আৰু হাতী বান্দৰৰ সংঘাত নিৰাময়ৰ বাবে বনাঞ্চলত গঢ় লোৱা ৰিজৰ্ট আৰু কোম্পানীৰ দেৱালসমূহ ভাঙি দিবলৈ চৰকাৰ আৰু বন বিভাগক দাবী জনাই প্ৰকৃতিপ্ৰেমী মঞ্চই ৰক্ষা কৰা গছজোপাতকে আমি ওখ হ'বলৈ বিচাৰিছো সেই প্ৰচেষ্টাই হয়তো প্ৰকৃতিক যথেষ্ট বাধাগ্ৰস্ত কৰিছে প্ৰকৃতিপ্ৰেমী এই সকলোবোৰৰ মাজত মই এটা কথাই ক'বলৈ বিচাৰিছো এই মৰিগাঁৱত এটা সময়ত মুখ্য বন সংৰক্ষক অসমৰ প্ৰথম পদবীটো ওলাইছিল আৰু তাক অলংকৃত কৰিছিল বৰকুলৈ নিবাসী শ্ৰদ্ধাৰ দুৰ্গা প্ৰসাদ নেওগ মহোদয় তেওঁৰ অৱদান উল্লেখনীয় আছে অসমত গছ থাকিলেহে মানুহ থাকিব এই শ্লোগানটো তেখেতৰ দ্বাৰাই হৈছিল গছ থাকিলেহে মানুহ থাকিব তেখেতৰ অৱদান উল্লেখনীয় আছিল আমাৰ যাদৱ পায়েংদেৱ তেওঁ বিশ্ব বৰেণ্য এগৰাকী ব্যক্তি যাদৱ পায়েংদেৱৰ লগত মই ৩খন ঠাইৰ সভাটো সমগ্ৰ অসমতে আজি আমাৰ 10খন জিলা সমিতি গঠন হৈছে তিনিচুকীয়াত গঠন হৈছে তিনিচুকীয়াৰ অন্তৰ্গত ডিগবৈত গঠন হৈছে ফিলবাৰীত গঠন হৈছে বিশ্বনাথত গঠন হৈছে মাজুলীত গঠন হৈছে নলবাৰীত গঠন হৈছে তামোলপুৰে এই বাকৰিত উদযাপন কৰিম আৰু আমাৰ প্ৰতিখন জিলা সমিতিয়ে সেই দিনটো অৰণ্যৰ দিন হিচাপত উদযাপন কৰিব সেই ঘোষণাও আগতীয়াকৈ কৰিলোঁ এতিয়া প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ ২০২৫ বৰ্ষৰ সমিতিখনৰ বিষয়ে মই ঘোষণা কৰিবলৈ ওলাইছোঁ আমাৰ উপদেষ্টা মণ্ডলীত আছে ভৱেন চন্দ্ৰ পাটৰ ডক্টৰ উৎপল চৌধুৰী ঈশ্বৰৰ নামত শপত খাই কওঁ যে ভাৰতীয় সংবিধানৰ বিধিৰ দ্বাৰা স্থাপিত প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ সংবিধানত সন্নিৱিষ্ট সকলো বিধি উপবিধি মানি চলিম লগতে গোলকীয় উষ্ণতা আৰু প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ্থে নিজকে উৎসৰ্গিত মনোভাৱেৰে প্ৰকৃতিৰ সংৰক্ষণৰ সংবৰ্ধনৰ ক্ষেত্ৰত নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই যাম বুলি মই শপত গ্ৰহণ কৰিলোঁ ধন্যবাদ জানো এইবাৰই বিহুতে যামেৰো ফুৰিবলৈ এইবাৰই বিহুতে যামেৰো ফুৰিবলৈ সেউজী ধৰণী দিম উপহাৰ এই পৃথিৱীত সকলোৰ জীৱৰে সম অধিকাৰ এই শ্লোগানেৰে আজি আমি প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ ২২ সংখ্যক অভিৱৰ্তন উদযাপন কৰিলোঁ মৰিগাঁৱৰ
গোনামাৰা গাঁও কলঙৰ পাৰত আমি ইয়াতে অস্তিত্বৰ সংকটত ভোগা হাড়গিলাৰ কাৰণে আজি ৮০ জোপা গছ ৰোপণ কৰিলোঁ কলঙৰ পাৰত। আমাৰ ৰোপণ কৰিলে ডক্টৰ উৎপল চৌধুৰী, দীপ জ্যোতি লহকৰ, সনত মহন্ত, আমাৰ ৰাজুমণি মহন্ত, পৰমানন্দ ডেকাকে আদি কৰি অসমৰ বিশিষ্ট ব্যক্তিসকলে। আৰু আজি আমি মুখ্য কাৰ্যালয় ইয়াতে প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ দ্বাৰ মুকলি কৰিলোঁ। বন্তি প্ৰজ্বলন হ'ল, পতাকা উত্তোলন কৰিলে আমাৰ ভৱেন পাটৰ ডাঙৰীয়াই। তাৰ পাছত আমি মুকলি সভা অনুষ্ঠিত কৰিলোঁ আৰু আমি ৯৭জনীয়া কেন্দ্ৰীয় সমিতি গঠন কৰিলোঁ আৰু প্ৰায় ১৫খন জিলা সমিতি আমি গঠন কৰিলোঁ, সমজিলা সমিতি গঠন কৰিলোঁ। আশা কৰিছোঁ সকলোৱে আমাৰ এই কাৰ্যসূচীত সহযোগ কৰক, পৃথিৱীখন আহক আমি ধুনীয়া কৰোঁ। ইতিমধ্যে আমি যোৱা ৩ বছৰ ধৰি ডিগবৈ পেঙেৰি বনাঞ্চলত আমি হাতী আৰু মানুহৰ সংঘাত নিৰাময়ৰ কাৰণে ফল মূলৰ পুলি আৰু কলপুলি ৰোপণ কৰি আছোঁ। ফিলবাৰী তৰাণী বনাঞ্চলত আমি কাম কৰি আছোঁ হাতী মানুহৰ সংঘাত নিৰাময়ৰ কাৰণে। লক্ষী পথাৰত আমি কাম কৰি আছোঁ, বৰনদী বনাঞ্চলত আমি কাম কৰি আছোঁ। আৰু এটা আহ্বান জনাইছোঁ, নলবাৰীৰ নিচিনা ঠাইত হাতী মানুহৰ সংঘাত কেলেই হৈছে য'ত বনাঞ্চল নাই। আমি চৰকাৰক এইটো কথা উনুকিয়াই দিব বিচাৰিছোঁ যে হাতী কৰিডৰত বনোৱা ধনী মানুহৰ ৰিজৰ্ট আৰু কোম্পানীৰ ওখ ওখ দেৱালে হাতীৰ কৰিডৰ বন্ধ কৰাৰ পিছত নলবাৰীত মিণ্টু বৰ্মনৰ দৰে সৰবৰাহী যুৱকৰ মৃত্যু ঘটিছে, ২গৰাকীকে মহিলা আঘাতপ্ৰাপ্ত হৈছে, কুমাৰীকাটাত ২৫টাকে ঘৰ হাতীয়ে ধ্বংস কৰিছে। এই সংঘাতটো নিৰাময় কৰিবলৈ কিন্তু চৰকাৰে ৰিজৰ্টবিলাক বনাঞ্চলত উচ্ছেদ কৰিব লাগিব আৰু কোম্পানীৰ ওখ ওখ দেৱালবিলাক তেওঁলোকে ভাঙি দিব লাগিব। বনাঞ্চল আৰু বন বিভাগ আৰু চৰকাৰক সেই আমি আহ্বান জনাইছোঁ আৰু ৰাইজক আহ্বান জনাইছোঁ, আহক আমাৰ লগত, আহক নিজে নিজেই আপোনালোকে আমাৰ লগত আহি গছপুলি ৰোপণ কৰক আৰু এই হাতী বান্দৰ মানুহৰ সংঘাতবিলাক তেতিয়া নাইকিয়া হ'ব। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।